নমস্কাৰ বন্ধু বান্ধৱীসকল, অৱন্তী সেনাপতি ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এই কৌপাত কাটিছোঁ। আপোনালোকে বাৰু এনেকুৱা কৌপাত চিনি পায়নে বাৰু? আমাৰ সকাম নিকামবিলাকত এইবিলাক পাত ব্যৱহাৰ কৰোঁ আমি। গতিকে ঘৰতে ৰুই লৈছোঁ আৰু এইবিলাক সাধাৰণতে পাহাৰীয়া জেগাত বেছি হয়, তেনেকুৱাবিলাকত হাবি জংঘলত বেছি থাকে। কিন্তু আমি ধৰক তেনেকৈ হাবিৰ পৰা আনিবলৈ আমাৰ পাহাৰলৈ যাবলৈ মানুহ নাই, গতিকে চব বস্তু ঘৰতে ৰুই লৈছোঁ আৰু অহাকালি আমি সকাম এখনলৈ যাম, সেইকাৰণে সেই সকামত আমাৰ এইটো পাত ব্যৱহাৰ কৰে। গতিকে প্ৰসাদ দিবৰ কাৰণে এইবিলাক কাটিছোঁ আৰু তাকে আপোনালোককো দেখুৱাইছোঁ। এইবিলাক এনেকৈ ৰুই লৈছোঁ। এইবিলাক ইয়াত যেতিয়া আমাৰ সকামত চাউল খোৱা পাতোঁ তেতিয়া ভাতো খাব পাৰি, ইয়াত প্ৰসাদো খাব পাৰি, চব খাব পাৰি আৰু ৰুই ল'লে আপোনালোকৰ ঘৰতেই ধৰক চব বস্তু ব্যৱহাৰ কৰিব পৰা যায় আৰু এইবিলাক যেতিয়া দৰকাৰ হয় তেতিয়া ল'ব পাৰোঁ। এনেকৈ লৈছোঁ। আপোনালোকে বহুতে হয়তো চিনি পায়, হয়তো বহুতে নাপাবও পাৰে বাৰু। তাকে এতিয়া মই কাটিছোঁ অহাকালি নিবৰ কাৰণে আমি ৰুই লৈছোঁ। ইফালেও আছে। আচলতে যিকোনো বস্তু ৰুই ল'লে আপোনাৰ প্ৰতিটো বস্তুৱেই হয়েই দেখোন। আমাৰ অসমৰ মাটিবিলাক চাবলৈ গ'লে বহুত সাৰুৱা বুলিয়ে ক'ব পাৰি, কাৰণ প্ৰতিটো বস্তুৱেই ৰুলে হয়েই দেখোন। প্ৰতিটো বস্তু যেনেকৈ ৰুওঁ তেনেকৈ হৈ যায়। এইবিলাকো আমি তেনেকৈ আনি ৰুইছিলোঁ বেলেগ জেগাৰ পৰা আনি, তাৰপিছত এতিয়া ধুনীয়াকৈ ব্যৱহাৰ কৰিব পৰা গৈছে আৰু তাকে আপোনালোকক দেখাইছোঁ। এয়া ইমান ধুনীয়া পাত, চাওকচোন এইখিনি পাত, এইবিলাক কি সুন্দৰ, কি চাফা দেখিছেনে বাৰু একদম পাতবিলাক। এইখিনি কাটি দিয়াৰ পিছত আকৌ ওলাব, আকৌ ধুনীয়া পাত হৈ যাব। আমি সকাম নিকাম পাতিলে এইবিলাক পাতেই ব্যৱহাৰ কৰোঁ সদায়। এইবিলাকে লওঁ। তাকে বন্ধু বান্ধৱীসকল আপোনালোকক দেখুৱালোঁ আৰু দেই এয়া পাত। আৰু এইখিনি কাটি থৈছোঁ ইফালেদি। আৰু অলপ আছে ইফালেও, এইবিলাক ইয়াতো আছে, এফালেও ৰুই থৈছোঁ। এইবিলাকো লৈ গৈছোঁ, সৰু হ'লেও কামত আহিব। নহ'লে আকৌ বজাৰত কিনিবগৈ লাগে, গতিকে খৰচটো কমেই আৰু এনেকৈ যদি ৰুই থৈ দিওঁ নহয় তেতিয়াহ'লে ধৰক কিনিব লগা নহয় আৰু সেইকাৰণে মই প্ৰতিটো বস্তুৱে যিখিনি পাৰোঁ আৰু সেইবিলাক চব ৰুইয়ে লওঁ। ঘৰতে ৰুলেই হয় যিহেতু, গতিকে আকৌ কিয় আমি কিনিবৰ কাৰণে বজাৰলৈ যাওঁ। যিখিনি বস্তু পাৰোঁ ঘৰতে ৰুই লওঁ তেনেকৈ। কৌপাত আপোনালোকে পাহাৰ অঞ্চললৈ গ'লে দেখিব অজস্ৰ কৌপাত আছে পাহাৰত, পাহাৰীয়া ঠাইত। আপোনালোকক দেখুৱালোঁ দেই বন্ধু বান্ধৱীসকল।